Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে যেটো বহুতো ছাত্ৰ-ছাত্ৰীসকলে টকাৰ অভাৱত এডমিশন ল'ব নোৱাৰে আৰু সেইটো বিষয়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ কৈছিল যে সকলো নামভৰ্তি ফ্ৰী হ'ব আৰু যেটো ইনকাম সাৰ্টিফিকেট বা ৰেশন কাৰ্ড এইবিলাক ইনকাম সাৰ্টিফিকেট নালাগে অকল ৰেশন কাৰ্ড হলেই হৈ যাব যে নকৈ সেই কথাখিনিক লৈ আকৌ আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া স্পষ্ট মন্তব্য দিছে যে বিনামূলীয়া নামভৰ্তিক লৈ যেটো গুৰুত্বপূৰ্ণ যেটো ঘোষণা কৰিছে ৰেশন কাৰ্ডক লৈ হেতু কি ঘোষণা কৰিলে সেই কথাখিনি তোমালোকক মই জনাই দিম ভিডিওটোৰ জৰিয়তে আৰু তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু লগতে আৰু এটা কথা তোমালোকক ৰিকুৱেষ্ট কৰিছো যি সকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সেই সকল ছাত্ৰ-ছাত্ৰীক মই কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ তোমালোকে পাই থাকিবা এতিয়া মই দেখাই দিম আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰমেশ পেগু ছাৰে কি মন্তব্য কৰিছে আৰু ফেসবুক পোষ্টৰ জৰিয়তে এই কথাটো জনাই দিছে আৰু এইটো আছিল আমাৰ অসমৰ ৰমেশ পেগু ছাৰৰ যেটো মন্তব্য যেটো পোষ্ট কৰিছিল যে ইয়াতে দিছে মই স্পষ্ট কৰি দিব বিচাৰো যে চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত ৰেশন কাৰ্ড আয়ৰ বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ'ব নতুবা ৰেশন কাৰ্ডৰ ঠাইত যোগ্য কৰ্তৃপক্ষই প্ৰদান কৰা আয়ৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰা হ'ব মানে নতুবা ৰেশন কাৰ্ডৰ ঠাইত কি কৰিছে যোগ্য যিবিলাক কৰ্তৃপক্ষ থাকিব সেইবিলাকৰ তাতে আয়ৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰা হ'ব যে নহওক কিয় বহুত ডাঙৰ এটা সিদ্ধান্ত ঘোষণা কৰি দিছে যেটো গুৰুত্বপূৰ্ণ এটা মন্তব্য হয় এইটো ইংলিছত লিখি দিছে I would like to clarify that during the free admission process into government and provincialized schools and college ration cards will be accepted as valid proof of income. Alternatively, income certificates issued by a competent authority will also be accepted in place of ration card and vice versa. যে নহওক কিয় যিখিনি কথা স্পষ্টভাৱে ভাঙি ধৰিছে যেহেতু সকলো ছাত্ৰ-ছাত্ৰী জনা দৰকাৰ যেহেতু বহুতো ছাত্ৰ-ছাত্ৰীৰ গাৰ্জেনৰ ৰেশন কাৰ্ডটো নাই যেহেতু সেই অকল ছাত্ৰ-ছাত্ৰীয়ে ইনকাম সাৰ্টিফিকেট দি কিনো এডমিশন ল'ব পাৰিব আৰু যেটো আৰ্থিক এটা আয় এটা ধৰি আছে সেইটো আয়ৰ বিনিময়ত সেই অকল ছাত্ৰ-ছাত্ৰীয়ে এডমিশন ফ্ৰী পাব যেই নহওক কিয় আজিৰ এই ভিডিওটোত এইখিনিয়ে ক'ব লগা আছিল আৰু লগতে তোমালোকক আৰু এটা কথা শেষত কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ SI Light of Education থ্যাংক ইউ ওয়াচিং দা ভিডিও